পঞ্চম আসাম বেটেলিয়ান এনচিচি দৰং মহাবিদ্যালয় গোটৰ প্ৰীতি সন্মিলন মহাবিদ্যালয়খনত প্ৰাক্তন এনচিচি কেডেটসকলে উদযাপন কৰে পুনৰ মিলন সন্মিলন সন্মিলনখনত সভাপতিত্ব কৰে এনচিচিৰ প্ৰাক্তন ANO অধ্যাপক মেজৰ খৰ্গেশ্বৰ বৰকাকতিয়ে 1986 চনৰ পৰা 2024 চনলৈ মহাবিদ্যালয়খনত এনচিচিৰ কেডেট হিচাপে প্ৰশিক্ষণ লোৱা 85 গৰাকী এনচিচি কেডেট উপস্থিত থাকে সন্মিলনত পঞ্চম আসাম BNCCৰ এলুমনাই এছ'চিয়েশ্যনৰ 23 জনীয়া সমিতি গঠন কৰা হয় আমাৰ এক্স এনচিচি যিখিনি কেডেট আছে সেইখিনি আমি এটা এলুমিনি গ্ৰুপ আজি আৰম্ভ কৰিছোঁ এইটো প্ৰচেষ্টা 2016 পৰা চলি আছিল আমি বহু সিনিয়ৰ আমাতকৈ বহুত পুৰণা সিনিয়ৰখিনি আছে 86 83 বেটছৰ পৰা আহিছে আৰু সেই গোটেই 83 বেটছৰ পৰা লৈ আজি 2024 বেটছলৈকে আমি একত্ৰিত কৰি পেলাই আজি দৰং কলেজ এলুমিনি হাউচত আমি লগ হৈছোঁ আৰু সেইখিনি আমি এলুমিনি গ্ৰুপ বুলি এটা দৰং কলেজ 5 আসাম বেটেলিয়ান দৰং কলেজ এনচিচি গ্ৰুপ এছ'চিয়েশ্যন বুলি এটা আজি আৰম্ভ কৰিছোঁ আজি দিনৰ পৰাই আৰম্ভ কৰি আমি আগন্তুক ছ'চিয়েল কিছুমান এক্টিভিটি বা আমাৰ যিখিনি আছে সেইখিনি কৰিম বুলি আমি আজি প্ৰতিজ্ঞাবদ্ধ কৰিলোঁ আগলৈ আজি আৰম্ভণি গতিকে আগলৈ AGM হ'ব এইখিনি চাই আমি আমাৰ সমাজৰ বাবে কিবা আমি কাম আগবঢ়াই যাম আমাৰ ফালৰ পৰা অৱদান আগবঢ়াই যাম বুলি ভাবিছোঁ